পাকিস্তানত জছন-ই-পাকিস্তান ৰেলীলৈ বেলুচ আৰ্মিৰ প্ৰবল প্ৰতিবাদ, আক্ৰমণত নিহত আৰু আহত বহুতো লোক। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ বিশেষ খবৰ, ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ পিছত পাকিস্তানত অনুষ্ঠিত হৈছে জছন-ই-পাকিস্তান নামৰ ৰেলী, য'ত দেশজুৰি পাকিস্তানৰ জয় উদযাপন কৰিবলৈ চেষ্টা চলিছে। এই ৰেলী বেলুচিস্তানতো আয়োজন কৰা হৈছিল, কিন্তু বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এই অনুষ্ঠানটো বন্ধ কৰিবলৈ ভয়ংকৰ প্ৰতিবাদ আগবঢ়াইছে। বুধবাৰে কুৱেটাত সংঘটিত এক বিস্ফোৰণ আৰু গুলীচালনাত এজন লোকৰ মৃত্যু আৰু 10 জনৰো অধিক আহত হৈছে। আক্ৰমণকাৰীয়ে গ্ৰেনেড নিক্ষেপৰ লগতে লোকসকলৰ ওপৰত গুলীচালনাও কৰিছিল। আৰক্ষীয়ে ঘটনাস্থলত ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে। বেলুচ আৰ্মীৰ এই কঠোৰ পদক্ষেপে স্পষ্ট কৰিছে যে তেওঁলোকে পাকিস্তানক স্বীকাৰ নকৰে আৰু স্বাধীনতা লাভ নকৰালৈকে যুদ্ধ অব্যাহত ৰাখিব। এই সময়ত বেলুচ আৰ্মীয়ে ভাৰতৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ সৈতে আমি আপোনালোকক সকলো তথ্য জনাই থাকিম। সংযুক্ত হৈ থাকিব অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।